নমস্কাৰ, কি খবৰ আপোনালোকৰ? মই আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ব্লগ আদৰা আছুৰ ধাৰাবাহিকখনৰ BTS। নিশ্চয় চিৰিয়েলখন আপোনালোকে চাই আছে আৰু চাই ভাল পাইছে বুলি মই আশা কৰিছোঁ। কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে চাই আছে নে নাই। ইমান ইম্পৰ্টেণ্ট কাম যে তুমি দিনটো ফোন এটা কৰি খবৰ ল'বলৈ সময় নাপালা মোৰ খং উঠি আছে আৰু তোমাৰ ওপৰত যে মোৰ বহুত বেছি খং উঠি আছে। Sorry. মোৰ খং উঠি আছে আৰু তোমাৰ ওপৰত যে মোৰ বহুত বেছি খং উঠি আছে। কি কামত ব্যস্ত আছিলা? কি কামত ব্যস্ত আছিলা? একো কামত নিদিলে ক'বলৈ সুবিধাওতো পাব লাগিব। কোনেও মোৰ লগত আজি একো কথা বতৰাই নাপাতিলে। সেইদিনাতকৈ আজি বেছি গৰম হ'ব লাগিছে তোমাৰ ওপৰত। মোৰ সেইটো বিচাৰি আছে। ময়ো সেইটোকে বিচাৰি আছো। কিশোৰক মাতিলো, ভাবিলো যে ওচৰলৈ মাতি পেলাই তাহাঁতৰ মনত সন্দেহ এটা ভৰাই দিম, কিন্তু তাকো সেইবলৈ নিদিলে। তুমি বেলেগ কিবা এটা ভাবাচোন। চিনটো বৰ্তমান ৰিহাৰ্চেল কৰি থকা হৈছে। মাইনী আৰু সমুদ্ৰ দুইটা কেৰেক্টাৰ ঘৰৰ পৰা ওলাই অহাৰ পাছতো ঘৰখন আৰু অফিচ এই দুটা বস্তু লৈ পেলাই ব্যস্ত হৈ আছে বৰ্তমানে। আৰু এইকেইটা দিনত মানুহবিলাকৰ খুব কাহ, চৰ্দি, জ্বৰ এইবিলাক হৈ আছে ন। ময়ো ইয়াৰ পৰা বাচিব পৰা নাই, মোৰো বহুত কাহ হৈ আছে। যদি মায়ে ফোন কৰে ক'বা গাড়ী এখনৰ প্ৰয়োজন আমাৰ হৈছে, দাদাৰ হোৱা নাই। মাইনী যিটো কেৰেক্টাৰ দেখুওৱা গৈছে তেনেকুৱা ধৰণৰ কেৰেক্টাৰ কিন্তু অকণমান ভাবি চালে আমাৰ আশে পাশে থাকেই, নথকাও নহয় কিন্তু ন। পৰিয়ালবিলাকতো থাকে। দাদাটো গাড়ী এখন আছে, আকৌ এখন নতুন কলাৰ কি প্ৰয়োজন আছে? আৰু যদি নতুন কলাৰ পেন আছিলে সেইদিনা গাড়ীখন ৰাখি চলে কিয়? আমাৰ লগতো দি পঠাব পাৰিলেহেঁতেন। মায়ে যদি এইবাৰ ফোন কৰি ক'বা গাড়ী এখনৰ প্ৰয়োজন আমাৰ হৈছে, দাদাৰ হোৱা নাই। দিনটো যদি বৰষুণে খোজকাঢ়ি কৰি বিচাৰি কিমান কষ্ট কাম সেইটো অকল মই অনুভৱ কৰিব পাৰোঁ। বৰুৱানে ঠিকে কৈছে, আমি মনে মনে থাকিলে নহ'ব। তেতিয়াহে কিমান অধিকাৰ থাকিব। এনেকৈ বহি থাকিবগৈ তেতিয়াহে তোমাৰ অধিকাৰ থাকিব। নহ'লে কোনদিনা তোমাৰ চহী নকল কৰি কোম্পানী শ্বেয়াৰ নিজৰ নামলৈ আনিব তুমি গমেই নাপাবা। নহ'লে কোনদিনা তোমাৰ চহী নকল কৰি কোম্পানী শ্বেয়াৰ তাৰ নামলৈ আনিব নিজৰ নামলৈ। মানুহে যি ভাবি থাকে আৰু নিজে যি কৰি থাকে, ওলোটাই আকৌ সেই একেখিনিকে নিজলৈও আহে বুলি ভয় খায়ো থাকে যে। আৰু এয়া ৰেডি হৈছোঁ মই অফিচ যাবৰ কাৰণে। চাই আছেনে আপোনালোকে? অফিচ যোৱা চিনবিলাক এতিয়া বৰ্তমান আহি আছে। এই এপিছ'ড যিখিনি টেলিকাষ্ট হৈ আছে, টেলিকাষ্ট হৈ থকা এপিছ'ডবিলাকত আহি আছে বৰ্তমান মই অফিচলৈ গৈ থকা চিনবিলাক। অকণমান টোপনি নোহোৱাৰ কাৰণে ৰাস্তাত খোজকাঢ়ি আহিছে আৰু টোপনি নাহিলেতো মই এনেকুৱা কৰোঁ, তুমি জানাই দেখোন। আজি আমাৰ মেকআপত দুজন আছে। এজন হৈছে চন্দন আৰু চন্দনৰ লগত আমাৰ গীতি। আমি কি নতুন গেটআপত দেখা পাম নেকি আপোনাক? ডেফিনেটলি কেইদিনমান লাগিব বাৰু। তাৰপিছত নতুন গেটআপ চুলি কাটি দিব নেকি? এইবিলাক এক্সটেনশ্যন নেকি কয় কৰি আনিছোঁৱে। এইটো চিনত ইউজ কৰিব লাগিব। চিৰিয়েল এখন কৰি থকা অৱস্থাত কেৰেক্টাৰটোৰ লগত মিলাকৈ নিজৰ অকণমান গেটআপটো বনাবলগীয়া হয়, চেঞ্জ কৰিবলগীয়া হয়। এতিয়া ইয়াতে যেনেকৈ সমুদ্ৰই চুলি ৰাখিছে,
নৰ্মেলি আগতে তেনেকৈ চুলি ৰখা নাছিলে, এই কেৰেক্টাৰটোৰ কাৰণে ৰাখিছে। তেনেকৈ অকণমান কিছুমান বস্তু কেৰেক্টাৰটোৰ স্বাৰ্থত কৰিবলগীয়া হয়। ইমান ৰাতিখন ওলালাহি যে? নাই অ', বাৰ্থডে পাৰ্টি এটালৈ গৈছিলোঁ, ভাবিলোঁ বোলো পাগ এটা মাৰি খবৰ এটা লৈ যাওঁ। পিছে মাইনীৰ খবৰ কি? একো গম পোৱা নাই নহয় মই। তুমি সোধা নাছিলা? কেনেকৈ সুধিবা? এই অফিচৰ পৰা আহি এতিয়া মুখখন ফুলা লুচি দৰে হৈ আছে আৰু ৰুমৰ পৰা ওলোৱাই নাই নহয়। দেউতাকে এইবোৰ সংস্কাৰ নিশিকালি। মই যদি কেতিয়াবা এওঁৰ বায়েকক দেখো, মূৰৰ পৰাই উৰণি নেপেলাওঁ। সেইবোৰহে সংস্কাৰ। সঁচাকৈ এই দুবৰীজনী অহাৰ পৰা তোমালোকৰ ঘৰখন বৰ কলিতানী আৰু বৰুৱানী এই দুটা কেৰেক্টাৰৰ পৰা আপোনালোকৰ কেনেকুৱা লাগিছে? এনেকুৱা ধৰণৰ কেৰেক্টাৰ আছেনে আপোনালোকৰ কোনোবা চিনাকি? কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব দেই। তোমালোকে ঘৰখন এৰি যাব লগা হৈছিল। এই বিয়াৰ আগতে যেনিবা এবাৰ হৈছিল, সেইটো কিজানি মৰিৰে বুদ্ধি আছিল। এতিয়াও চাগে অমৰে তাই কাম কৰি আছে। তাই দেখুৱাই বিয়া হম বুলি ভুমগুৰিৰ পৰা ভায়েকলৈ পলাই যোৱা বাহিনীহে সেইজনী। তুমি এৰি নিদিবা। আৰু ভিডিঅ'টো শেষলৈকে চোৱাসকলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।